আঁকি উড়ে পাখি মেলি পাই মুকলি দুচকুতে আঁকি হেঁপাহৰে ছবি হয় বাউলি ভাঙে পক্ষী মন ওতেনো আপোন বিচৰাহে পাহে অত দিনে বান্ধি ললে মন কৰিলে পন হাঁহেৰে মেলি দিয়ে সপোনৰ দেউতা মইতো তোমাৰ পৰা মা দেউতা দুয়োজনৰে মৰম পাইছোঁ কিন্তু তুমি জীৱনত কষ্টৰ বাহিৰে কি পালা গতিকে তোমাক ইমানকৈ কষ্ট দিয়া মানুহজনক মই কেতিয়াও সহজভাৱে ল'ব নোৱাৰোঁ মই মাক কিবা এটা ক'লে মোৰ কথা কেতিয়াও নেপেলায় ভালেই তেনেহ'লে আৰু তোমাৰ দেউতা তেওঁৰ কথা মই নুসুধিলেই ভাল পাম দেউতা কলৈ গ'ল আকৌ দেউতা 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 ঠিক আছে তুমি নিজেই যেতিয়া এলবাম কৰিম বুলি ভাবিছা মোৰ কোনো আপত্তি নাই অ' থেংক ইউ মা হ'ব হ'ব মোক থেংক ইউ ক'ব নালাগে মাত্ৰ এটা কথা কি কথা আজি ইমান দিনে প্ৰগ্ৰামৰ প্ৰেক্টিছ বুলি পঢ়া শুনা হোৱাই নাই প্ৰগ্ৰামৰ পাছত আকৌ এলবামৰ কাম আছে সেই বুলি কিন্তু পঢ়া শুনা নকৰিলে নহ'ব পঢ়াৰ কথা তুমি অকমানো চিন্তা নকৰিবা মা মই ভালকৈ পঢ়িমো গানো গাম ঠিক আছে বাৰু অ' তোমাৰ নামটো কি বুলি কৈছিলা জোনাক বৰুৱা ঘৰত কোন কোন আছে তোমাৰ মা ককা আৰু মই ৰদালি খানা ৰেডি হৈ গ'ল আলহীক ডাইনিঙলৈ লৈ ব'লা অঁ ব'লক জোনাক দা বলক মানে মোৰ দেখোন খাবলৈ মনেই যোৱা নাই প্ৰেক্টিছৰ পৰা বাহিৰে বাহিৰে আহিছা লাজত খাবলৈ মন নাই বুলি ক'লেও পেটত যে ভোক আছে মই জানো হা লাজ কৰিব নালাগে বল ব'লক জোনাক দা ব'লা তোমালোকে খোৱা মই আহি আছো ইমান অকণমান খাইছে যে লাজ কৰিছে ন নাই নালাগে কোনে ফোন কৰিছে মায়ে ৰিচিভ কৰক আকৌ অঁ মা কোৱাচোন কি ক'ত গ'ল ক'তো নাই মানে ৰ'বা মই গৈ আছোঁ ফোন ৰাখা ৰদালি মই এতিয়া যাব লাগিব কিয় কি হ'ল নো কিবা ককা অলপ আগতে মাৰ লগত ডাক্তৰৰ ওচৰলৈ গৈছে এতিয়া ঘৰ আহি পাই ককা ঘৰত নাই কি কলৈ যাব পাৰে নাজানো মা বহুত টেনশ্যনত আছে মোক সোনকালে ঘৰলৈ মাতিছে মই এতিয়া গৈ থাকোঁ প্ৰয়োজন হ'লে তোমাৰ মাৰ লগত কথা পাতিবলৈ মই আকৌ আহিম ঠিক আছে যাওক পাছত ফোন কৰিম ছাৰ লওক দে
আপুনি অকণমান ৰেষ্ট লওক মই কোন আহিছে চাই আহোঁগৈ ঠিক আছে সেই মানুহজন নাহিব বুলি ভাবিছিলোঁ আকৌ আহি ওলালি কি হ'ল কি ভাবিছা মই কি ভাবিছোঁ আপোনাক কিয় লাগে তুমি যি ভাবা ভাবি থাকা সেইবোৰ মোক নালাগে তুমি আকাশক মাতা মোৰ তাৰ লগতহে কথা আছে ছাৰৰ গাটো একেবাৰে ভাল নহয় অলপ আগতে ডাক্তৰৰ ওচৰৰ পৰা আনিছোঁ তেওঁক কি ক'বলৈ আছে মোক কওক মই পাছত ছাৰক কৈ দিম তোমাক কিয় ক'মহে যাক ক'ব লাগে মই তেওঁৰ আগতহে ক'ম যোৱা আকাশক মই আহিছোঁ বুলি কোৱাগৈ আপুনি মানুহটো বৰ কামোৰ দেই কথা এটা ক'লেও বুজি নাপায় নুবুজো মই একো কথা চাওঁ ৰাস্তা এৰা মই নিজে আকাশৰ ওচৰলৈ যাম ৰ'দালি অ' ৰ'দালি অঁ কি হৈছে তোমাৰ নাইতো ক'তনো কি হৈছে মিছা নক'বা ৰ'দালি তুমি কিবা এটা ভাবি আছা নহ'লে তোমাক ইমানকৈ মাতি থকাৰ পিছতো তুমি নুশুনানে কি ভাবি আছা কোৱাচোন আচলতে মই জোনাকৰ কথাহে ভাবি আছিলোঁ কি ইমানকৈ আচৰিত হ'বলগীয়া কি হৈছে বেচেৰাটোৰ ঘৰত কিবা প্ৰব্লেম হৈছে চাগে সেইকাৰণে সোনকালে ঘৰ গৈ পাবগে লাগে আমাৰ ঘৰত গাড়ীখন থকাৰ পিছতো তাক এবাৰ থৈ আহিম বুলি নোকোৱাটো ভুল হ'ল নেকি তাকেহে ভাবি আছোঁ তুমি এইটো কথা ইমান কিয় চিন্তা কৰি আছা কৰিছোঁ তাতেনো কি ভুল কৰিলোঁ এতিয়াও মই আপোনাক পইচা দি থাকিব লগা চিটুৱেশ্যন এটা হৈ থকাটোহে বেয়া কথা হৈছে মানে পঢ়া শুনা কৰি আজৰি হ'ল পইচা উপাৰ্জন কৰিব পৰাকৈ উপযুক্ত বয়স হৈছে সি কিবা চাকৰি ধান্দা নকৰে কিয় কাইলৈ যদি হঠাৎ কিবা এটা মোৰ হয় তেতিয়া আপোনালোকৰ কি হ'ব তুমি ৰ'দালিৰ লগত অহা ল'ৰাটোক আগৰ পৰাই চিনি পোৱা নেকি নাই নাপাওঁ কিয় সুধিলি নহয় মানে ল'ৰাটো তাইৰ কেৱল ফ্ৰেণ্ডে নে তই কি ক'ব খুজিছ খোলাকৈ কচোন মই সঁচাকৈ কৈছোঁ মোৰ গাটো বহুত বেয়া গা মোৰো বহুত বেয়া সেইকাৰণে অভাৱত থাকিও আহিম বুলি বহুত দিন তোমাৰ ওচৰলৈ আহিব পৰা নাই কিন্তু আজি ভাবিলোঁ নাই যিকোনো প্ৰকাৰে তোমাক মই লগ কৰিবই লাগিব মই বেছি দেৰি ইয়াত নকৰোঁ পইচা যি পাৰা মোক দিয়া আৰু সোনকালে মই ইয়াৰ পৰা যাওঁ আপোনাক পইচা দিয়াত মই কোনোদিনে আপত্তি কৰা নাই যেতিয়াই যেনেকৈ বিচাৰিছে তেনেকৈ মই আপোনাক টকা দি আহিছোঁ কাৰণ দিবলৈ বাধ্য তুমি বাধ্য হয় নে নহয় সেইটো নাজানো মই মোৰ দায়িত্ব পালন কৰিছোঁ আৰু এতিয়াও কৰিম কিন্তু এটা কথা কি কথা এতিয়াও মই আপোনাক পইচা দি থাকিব লগা চিটুৱেশ্যন এটা হৈ থকাটোহে বেয়া কথা হৈছে মানে পঢ়া শুনা কৰি আজৰি হ'ল পইচা উপাৰ্জন কৰিব পৰাকৈ উপযুক্ত বয়স হৈছে সি কিবা চাকৰি ধান্দা নকৰে কিয় কাইলৈ যদি হঠাৎ কিবা এটা মোৰ হয় তেতিয়া আপোনালোকৰ কি হ'ব সেইবোৰ চিন্তা কৰাৰ দৰকাৰ নাই তুমি বৰ্তমান মোক অলপ পইচাৰ প্ৰয়োজন হৈছে তুমি আছা যেতিয়া পইচাখিনি মোক দিয়া আৰু মই সোনকালে ইয়াৰ পৰা যাওঁ মা মা তুমি আহোঁতে ইমান দেৰি কৰিলা মই কাম এটাত আছিলোঁ ককা এতিয়াও আহি পোৱা নাই নাই পোৱা ক'লৈ বা গ'ল গাটো বেয়া ময়ো একো ধৰিব পৰা নাই
এনেকৈ নোকোৱাকেতো ককা কলৈকো নাযায়। মোৰো বৰ চিন্তা হৈছে অ' জোনাক। কেনেবাকে ক'ৰবাত যদি কিবা। হ'ব ৰ'বাচোন, তুমি চিন্তা নকৰিবা, মই ককাক এতিয়াই বিচাৰি আনিম, তুমি ঘৰতে থাকা। কিবা কবি? কম মানে তুমি ৰ'দালিৰ লগত অহা ল'ৰাটোক আগৰ পৰাই চিনি পোৱা নেকি? নাই, নাপাওঁ। কিয় সুধিলি? নহয় মানে ল'ৰাটো তাইৰ কেৱল ফ্ৰেণ্ডে নে? তই কি ক'ব খুজিছ খোলাকৈ কচোন। মানে ৰ'দালিৰ আচৰণবোৰ দেখি আৰু তাইৰ ল'ৰাটোৰ লগত কথা বতৰা পতা ষ্টাইলবোৰ দেখি মোৰ সিহঁতৰ মাজত কিবা সম্পৰ্ক থকা যেন লাগিছে। তুমি অলপমান গুৰুত্ব দিবাচোন বা। ছাৰ, হা? চাহ আনিছিলোঁ। অঁ দে। কি হ'ল, কিবা কবি? মানে ছাৰ, আপোনাক কিবা এটা কম বুলি ভাবিছিলোঁ, কিন্তু কি কম বুলি ভাবিছ কচোন বাৰু। সেই বুঢ়া মানুহজনৰ কথা। কি কাৰণে আপুনি সেই মানুহজনক ইমান সহ্য কৰি থাকে? আজি ইমান দিনে আপোনাৰ সেই মানুহজনক পইচা দি আমনি লগা নাইনে? যদি মানুহজনক ভালকৈ ক'লে বুজি নাপায়, তেতিয়াহ'লে পুলিচত দি নিদিয়ে কিয়? এনেকৈ আৰু তোক সেইবোৰ কথা ভাবিবলৈ দৰকাৰ কি? আপুনি ঠিকেই কৈছে। সঁচা কথা ক'বলৈ গ'লে সেইবোৰ কথা ভবাৰ মোৰ দৰকাৰ নাই। কিন্তু ইমান দিনে আজি আপোনাৰ লগত চাহটোৰ দৰে থাকোঁতে আপোনাক মোৰ একেবাৰে আপোন মানুহ যেন লগা হ'ল। মাজে মাজে মই পাহৰিয়ে যাওঁ সেইখন যে মোৰ নিজৰ ঘৰ নহয়, অথবা আপুনি যে মোৰ নিজৰ নহয়। মই মাত্ৰ এজন আপোনাক সহায় কৰা মানুহহে। আজি ইমান দিনে মই ভালদৰে বুজি পাইছোঁ আপোনাৰ এই অৱস্থাৰ মূল কাৰণ সেই মানুহজন। সেইকাৰণে সেই মানুহজনক মই একেবাৰে সহ্য কৰিব নোৱাৰোঁ। তই ভুল ভাবিছ। মোৰ এই অৱস্থাৰ বাবে দায় আন কোনো নহয়, মই নিজেই। আৰু মানুহৰ অৱস্থা সদায় একে থাকিবা বুলিনো কি কথা আছে? মোৰ বয়স হৈছে, মাজে মাজে অলপ চলপ অশান্তি হ'বই আৰু। চোৱা ৰ'দালি, এতিয়া তুমি ডাঙৰ হৈছা। জীৱনত ভাল বেয়া বহুত মানুহ লগ পাবা। ধৰি লোৱা কেতিয়াবা তোমাৰ কাৰোবাৰ প্ৰতি ভাল ভাবো আহিব পাৰে। মই বিচাৰোঁ তুমি তোমাৰ জীৱনৰ সকলো সৰু ডাঙৰ কথা মোৰ লগত শ্বেয়াৰ কৰিবা এজ এ ফ্ৰেণ্ড। মা, তোমাক মোৰ এটা কথা সুধিবলগীয়া আছিলে। কি কথা? কম, কিন্তু তাৰ আগতে তুমি মোক প্ৰমিছ কৰিব লাগিব যে তুমি মোৰ কথাবোৰক লৈ ভুল ধাৰণা নকৰা। হ'ব, নকৰোঁ। কাৰোবাক ভাল পোৱাটো বাৰু বেয়া কথা নেকি? কি হ'ল মা, তুমি একো নকলা যে? নহয় মানে তুমি হঠাৎ আজি এইবোৰ সুধিলা যে কিয়? নহয় মানে মই কথাটো এনেই জানিবলৈহে বিচাৰিছিলোঁ, বেলেগ কথা একো নাই। কাৰোবাক ভাল পোৱাটো বেয়া কথা নহয়, কিন্তু প্ৰেম ভাল পোৱা এইবোৰ কেৱল আৱেগেৰে নহয়, কেতিয়াবা বিবেকেৰেও ভাবিব লাগে। ভাল পোৱাত কিহৰ বিবেক? ভাল পোৱাটো আৱেগত জন্ম হয়, মানে অন্তৰৰ পৰা।
কিবা কবি? কম মানে তুমি ৰ'দালিৰ লগত অহা ল'ৰাটোক আগৰ পৰাই চিনি পোৱা নেকি? নাই, নাপাওঁ। কিয় সুধিলি? নহয় মানে ল'ৰাটো তাইৰ কেৱল ফ্ৰেণ্ডে নে? তই কি ক'ব খুজিছ খোলাকৈ কচোন। মানে ৰ'দালিৰ আচৰণবোৰ দেখি আৰু তাইৰ ল'ৰাটোৰ লগত কথা বতৰা পতা ষ্টাইলবোৰ দেখি মোৰ সিহঁতৰ মাজত কিবা সম্পৰ্ক থকা যেন লাগিছে। তুমি অলপমান গুৰুত্ব দিবাচোন বা। কথাটো বাৰু তেনেকুৱা নেকি? কিন্তু ৰ'দালিয়েতো মোৰ পৰা কোনো কথা নুলুকুৱাওঁ বুলি কৈছিল। তেন্তে নাই, এইবোৰ কথা এনেকৈ অকলে অকলে ভাবি থকাতকৈ ৰ'দালিক কথাটো ডাইৰেক্ট সোধাই ভাল হ'ব। ইমান সৰু হৈ থকা ছোৱালীজনীয়ে এইবোৰ কথা ভাবিছে জানো? নাই, নিৰ্বাণী এনেই কথাবোৰ তেনেকৈ ভাবিছে। ৰ'দালি, তুমি পঢ়ি আছা? অঁ মা, পঢ়া শুনা ঠিকে চলি আছেনে নাই তোমাৰ? ঠিকে আছে মা। কিবা ক'বা নেকি? নাই, এনেই তুমি পঢ়িছানে নাই চাবলৈ আহিলোঁ। চোৱা ৰ'দালি, এতিয়া তুমি ডাঙৰ হৈছা। জীৱনত ভাল বেয়া বহুত মানুহ লগ পাবা। ধৰি লোৱা কেতিয়াবা তোমাৰ কাৰোবাৰ প্ৰতি ভাল ভাবো আহিব পাৰে। মই বিচাৰোঁ তুমি তোমাৰ জীৱনৰ সকলো সৰু ডাঙৰ কথা মোৰ লগত শ্বেয়াৰ কৰিবা এজ এ ফ্ৰেণ্ড। ভাঙে পক্ষী মন কতেনো আপোন বিচৰাহে পাহে অত দিনে বান্ধি ললে মন কৰিলে পন হাঁহেৰে মেলি দিয়ে সপোন